প্ৰায় 40টা বছৰ আমাৰ জীৱনৰ আমি যিখিনি সময় পাৰ কৰিলোঁ তাৰ প্ৰায় 90% সময় আমি জুবিনক লৈ জুবিনৰ বিষয়ে বা জুবিনৰ সৈতে কটাইছোঁ। আৰু এই সময়খিনিত এনেকুৱা এটা দিন নাছিল যিটো দিন আমি জুবিনৰ বিষয়ে কথা পতা নাছিলোঁ বা তাৰ কথা মনলৈ অহা নাছিল। হয়। আপোনালোকে বেয়া নাপাব, মই মোকো তই বুলি মাতিছিলে, ময়ো তই বুলি মাতিছিলোঁ। আৰু কথাটো শুনিবলৈ অলপ বেয়া হয়, মই সি বা তই বুলি কওঁতে যাতে আপোনালোকে বেয়া নাপায়। 1985 চনৰ প্ৰায় শেষৰ ফালে মই তেতিয়া তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ। আৰু শেষৰ ফালে আমাৰ বিদ্যালয়লৈ এজন ছাত্ৰ আহিছিল, নাম আছিল জুবিন গাৰ্গ। আৰু কথাটো এনেকুৱা আছিল যে তেওঁৰ দেউতাক বিজনীৰ পৰা বদলি হৈ পেলাই তামোলপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া হিচাপে আহিছিল। আৰু বিজনীৰ বান্ধৱ হাইস্কুলৰ পৰা তেওঁ আহি পেলাই আমাৰ স্কুলত নাম লগাইছিল। আৰু আমি বিশেষকৈ 9 আৰু 10ৰ সময়ছোৱা তেওঁক সাংঘাতিক অন্তৰংগভাৱে পাইছিলোঁ। একেলগে খেলিছিলোঁ, চাইকেল চলাই গৈছিলোঁ অ'ত বিভিন্ন সময়ত ধেমালি কৰিছিলোঁ, ফূৰ্তি কৰিছিলোঁ, পঢ়াৰ কথা পাতিছিলোঁ। এই ধৰণে সেই সময়বিলাক পাৰ হৈছিল। আৰু সেই সময়খিনি আমাৰ জীৱনৰ এতিয়া উভতি চাই দেখোঁ যে সাংঘাতিক অনন্য মাদকতাৰে ভৰা সময় আছিল সেইবিলাক। তেওঁলোকৰ দেউতাক আছিলে খুব তেতিয়া একদম আমাৰ সেই অঞ্চলৰ শীৰ্ষ বিষয়া, গতিকে হাকিমৰ ল'ৰা জুবিন। সেই বস্তুটো নাছিল তাৰ। প্ৰথমৰ পৰাই সি যেন তাৰ মুকলিমূৰীয়া এটা মন, আৰু তেনেকৈ আমি তাৰ লগত লগ লাগিছিলোঁ। আৰু প্ৰথম 2-3 দিনৰ পিছতেই তই মই কথা হৈ গৈছিলে। আৰু সেই এখন ৰঙা চাইকেল লৈ পেলাই আমাৰ স্কুললৈ আহে, পাইজামা টাইপৰ এটা পেণ্ট পিন্ধে, ট্ৰেকচু টাইপৰ, আৰু গ'ল্ড ফ্ৰেমৰ চশমা। সেই চবেই জানে সেই কথাটো যে গান্ধী চশমা বুলি কয়। আৰু বহুতেই তেতিয়া তেওঁক নামটো জুবিন গাৰ্গ নামটোতো বেলেগ ধৰণৰ আছিলে, বা এইটো কি নাম, বহুতে অসমীয়া হয়নে নহয় বুলি ভাবে। আমি সুধিছিলোঁ জুবিন কিয় নামটো হ'ল, গাৰ্গ কি, এই ধৰণৰ কথাবিলাক আছিল। আৰু এদিন কোনোবাই চশমাযোৰ লুকুৱাই থৈছিলে, ক্লাছতে কোনোবাই লুকুৱাই থ'লে। তাৰপিছত সি একো নেদেখে, মই ভবা নাছিলোঁ। আৰু এটা কথা ঠিক, সেই সময়খিনিত চশমা পিন্ধা ল'ৰা আমাৰ 5টা ছেকশ্যন আছিলে, 3টা অসমীয়া মিডিয়াম, 2টা বড়ো মিডিয়াম। আমাৰ স্কুলখন তেনেকুৱা। সি যেতিয়া খেপিয়াই ফুৰিছে তেতিয়া আমি গম পাইছোঁ, ইয়াৰ চকু ইমানেই বেয়া। আৰু সি এনেকুৱা খুব স্মাৰ্ট আছিল দেই মানুহজন। আৰু কিন্তু পঢ়া শুনাত বৰ ছিৰিয়াছ নাছিল, তো অংকত বৰ পৰিমৰা আছিলোঁ। সি মোক কয় যে মোৰ ঘৰত যাবি, মই শিকাই দিম। আৰু মই ঠিক তেনেকৈ তাৰ পৰা অংক শিকিছিলোঁ। ক্লাছ 10ত সি ছেকেণ্ড হৈছিলে আমাৰ ক্লাছত, সেইটো মোৰ মনত আছে। আৰু আমাৰ যিজন আছিলে ফাৰ্ষ্ট বয় আছিলে ৰজনী ৰাজবংশী, তেওঁক আৰ্থিকভাৱে খুব দুৰ্বল ঘৰৰ ল'ৰা আছিলে। আৰু সেই কথাটোৱে জুবিনক সদায় এটা ৰাখিছিল। তাৰ ঘৰত গৈ দেখিছিল যেতিয়া পঢ়া টেবুলখনো ভাল নাছিল, সি সেইটোৰো এটা ব্যৱস্থা কৰি দিছিল তেনেকুৱা। ৰজনী ৰাজবংশীৰ বিষয়ে জুবিনে মোক এবাৰ কৈছিলে যে মোৰ জীৱনত লগ পোৱা আটাইতকৈ সৎ আৰু ভাল ল'ৰা আছিল ৰজনী ৰাজবংশী। দুখৰ বিষয় যে ৰজনীয়ে মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰিছিল, প্ৰায় 80% পাইছিলে, আৰু জুবিনে 70% পাই পাছ কৰিছিলে। আৰু ৰজনী তেতিয়া ইঞ্জিনিয়াৰিঙত এডমিশ্যন নলৈ ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত এডমিশ্যন লৈছিলে 2 বছৰ বচাবৰ কাৰণে। ইনষ্টিটিউটত 3 বছৰ পঢ়ি গ'লে, তাত 1.5 বছৰ পঢ়িলে BE হৈ যায়। গতিকে সেই লাষ্ট ইয়াৰত থাকোঁতেই তেওঁৰ কিবা অসুখ হ'ল, আৰু সেই অসুখতেই তেওঁ ঢুকাই থাকিল। তেতিয়া আমাৰ যোগাযোগো নাছিল, মই বহুত পিছতহে গম পাইছিলোঁ। আৰু জুবিনে যেতিয়া আমাৰ স্কুলৰ 50 বছৰ হৈছিল 2003ত, গৈ পেলাই তেওঁৰ ঘৰত গৈ খবৰ কৰি আহিছিলে, মাক দেউতাককো খবৰ কৰি আহিছিলে, ভায়েকক ইনফেক্ট লৈ আহিছিলে গুৱাহাটীলৈ কিবা এটাত কৰিব। সেইবিলাক বৰ সময়। আৰু ৰজনী ৰাজবংশীৰ সোঁৱৰণত
মেধাৱী দুখীয়া ল'ৰা এজনৰ নামত এটা হেৰি দিছিলে, আৰ্থিক অনুদান এটা ঘোষণা কৰিছিলে। প্ৰথম এবছৰত দিছিলে, তাৰপিছত কিবা কিবি যোগাযোগৰ হেৰিৰ কাৰণে সেইটো হৈ নুঠিল। অঁ, আৰু সেই এটা ডাঙৰ কথা, প্ৰায় 1 লাখমান মানুহ হ'ব আমাৰ জুবিনৰ ফাংচন। তেতিয়া গছত মানুহ, LCD লগাই দিয়া হৈছে, 2003ৰ কথা। মানে মেট্ৰিকৰ চাৰ্টিফিকেটখন সেই ফাংচনতেই আমাৰ প্ৰিন্সিপাল ছাৰে জুবিনৰ হাতত দিছিলে। আৰু 2003 চন। জুবিনৰ দেউতাকো আছিলে ফাংচনটোত, খুৰা। তেওঁ নিজেও গৈছিলে, তেওঁ আগতে চাকৰি কৰি অহা। গতিকে সেই সময়বিলাক বৰ এতিয়াও মনত পৰে। আৰু এনেকুৱা আছিল, আমি সিটো চাইকেল চলাই ফুৰে, আৰু আমাৰ এনেকুৱা আছিল আমি খোজকাঢ়ি আহোঁ। গতিকে চাইকেল, মোৰ নিজাকৈ চাইকেল নাছিলে, দেউতাৰ চাইকেলখন লৈয়ে তেতিয়া তাৰ লগত গাঁৱৰ ভিতৰত যাওঁ, জনজাতীয় গাঁৱত কেতিয়াবা। সেইবিলাক ধেমালিৰ কথা। সন্ধিয়া কি কৰোঁ, আমি সেই ছোৱালী স্কুলখনৰ ফিল্ডত ক্ৰিকেট খেলোঁ। আমাৰ সেইটো নিয়মীয়া, আৰু আমি মানে কেতিয়াও ক্ৰিকেট খেলা বাদ দিয়া নাছিলোঁ। সি পেচ বলিং কৰে। ৰাতিপুৱা মানে মেট্ৰিকৰ সময়খিনিত আমাৰ এনেকুৱা আছিলে, 4টামান বজাতে উঠোঁ। মই যদি সোনকালে উঠোঁ, তাৰ ঘৰৰ আগত চিঞৰোঁ। সি সোনকালে উঠিলে মোৰ ঘৰৰ আগত চিঞৰে। আৰু কম্বল এখন লৈ আহে, কুকুৰ এটা থাকেই লগত, আহি পেলাই চিঞৰে। দুটাই মানে কিছু দূৰ যাওঁ, 2-3 কিলোমিটাৰ খোজকাঢ়ি, আকৌ ঘৰা-ঘৰি গৈ পেলাই পঢ়াত লাগোঁ। আমাৰ ঘৰতো লাইব্ৰেৰী আছিল, বৰদেউতাৰ, মোৰ দেউতাৰ, আৰু তাহাঁতৰ ঘৰতো সাংঘাতিক লাইব্ৰেৰী আছিল, বগা আলমাৰি এটা। তাত বিভিন্ন ধৰণৰ কিতাপ, অসমীয়া, ইংৰাজী। আমি কিতাপবিলাক বিশেষকৈ খুৰাই পঢ়ে আৰু ইও পঢ়ে। তেতিয়া আমি অলপ এক্সচেঞ্জ কৰোঁ কিতাপ পঢ়া শুনা। আৰু সেই সময়খিনিতে আমি ফিলাটেলি কৰিছিলোঁ। ফিলাটেলি মচুলি আপুনি জানে। আমাৰ মানে কি আছিলে, আমাৰ সেই যিখিনি আছিল, আমি নিজকে কোৱাৰ দৰে হয়, খুব এনলাইটেণ্ড আছিল ল'ৰাখিনি। মোতকৈ বাকীবিলাক চবতে পঢ়া শুনাত ভাল। কেইবাজনো ডক্টৰ হৈছে, তাৰপিছত এতিয়াও আছে, ডক্টৰ কাকতি, ৰমেন কাকতি, ডক্টৰ সৌৰভ বৰুৱা, অৰূপ বৰ্মন আমাতকৈ সৰু, ৰঞ্জনা ভট্টাচাৰ্য, জয়ন্ত কাকতি, তাৰপিছত তেনেকৈ বহুত পটকৰে মনত অহা নাই নামবিলাক। এই যে ক'লোঁ, আমি সেই সৰু ঠাইখনত থাকিও গোটেই পৃথিৱীৰ খবৰ ৰখা এটা হেৰিৰ দৰে আছিলে। মানে সেই যে হেৰিত খোজত যে গোটেই পৃথিৱীখন দেখা যায়, তেনেকুৱা। আৰু তেতিয়াই গোটেই ইউৰোপৰ ডাক টিকট আমাৰ লগত আছিলে। আৰু আপুনি হয়তো সেইটোৱে ফিলাটেলি। সেই বস্তুটো মানে আজিও মোৰ হেৰি। তেতিয়া আৰু আমাৰ দেউতাও, মোৰ দেউতা শিক্ষক আছিলে, দেউতাই চব কথাত আগবঢ়াই দিছিলে আমাক। আৰু পঢ়া শুনা এই কিতাপ, নিজৰ স্কুলৰ কিতাপতকৈ বাহিৰা কিতাপ আমি বেছি পঢ়িছিলোঁ। যিটো হৈছিলে, জুবিনৰো সেইটোৱে আছিলে। আমি এক্সচেঞ্জ কৰোঁ, ক'লোৱে। আৰু তেওঁলোকৰ বহুত কিতাপ আছিলে, বহুত বিশ্ববিখ্যাত কিতাপ। আমি, মোৰ এতিয়া ডান্তে ডিভাইন কমেডি, মই তেওঁলোকৰ ঘৰত দেখিছিলোঁ। তাৰ আগতে মই সেইখন কিতাপ দেখা নাই। আৰু আমি এতিয়া 8-9ৰ, গতিকে আমাৰ পৰিসৰটো সীমাবদ্ধ আছিল। গতিকে বিভিন্ন কিতাপে পঢ়িবি, লৈ যাবি, ধুনীয়াকৈ দি দিছিলে। আৰু এটা কথা মোৰ মনত আছে, তেতিয়া ব্লেক এণ্ড হোৱাইট টিভি আছিলে। চবৰে ঘৰত টিভি নাই, এণ্টেনা থাকিলে গম পায় কাৰ ঘৰত টিভি আছে। তেওঁলোকৰ পৰ্টেবল কালাৰ টিভি এটা আছিল, আৰু সন্মুখত এখন গ্লাছ লগোৱা আছিল, এখন ডাঙৰ দেখা যায়। মোৰ যিমান দূৰ মনত আছে, অষ্ট্ৰেলিয়াৰ পৰা কোনোবাই খুৰাৰ বন্ধু এজনে আনি দিছিলে। তেতিয়া আমি মেক্সিকোত ৱৰ্ল্ড কাপ হৈছিলে, আৰু সেইবাৰ হেৰি জিকিছিলে, মাৰাডোনা, আৰ্জেণ্টিনাই জিকিছিলে। সেই খেলবিলাক আমি তাতে গৈ চাইছিলোঁ, কালাৰ টিভি। কালাৰ টিভি চোৱাৰ এটা হেৰি, আৰু মজাটো বেলেগ। আৰু তেতিয়া কালাৰ টিভিত চাইছোঁ, এনেকুৱা। এতিয়া সেইবিলাক ডাঙৰ কথা নহয়। সেই বস্তুবিলাক আমি এনজয় কৰিছিলোঁ। ইটো ছিৰিয়াছ নাছিলে পঢ়াত, পঢ়িবি দেই অলপমান। তাৰপিছত খুৰীয়ে কয়, সি যেন পঢ়ে, সেই ইয়াক কৈছে পঢ়িবৰ কাৰণে, তেনেকুৱা। আৰু আমি কুইজ কৰিছিলোঁ দেই, টিম একেলগে, দল বান্ধি। কুইজ মানে আমি স্কুলত প্ৰায় 5 বছৰমানতো, মই তাৰে আগৰ পৰাই আছিলোঁ। 3 বছৰ একেৰাহে আমি ফাৰ্ষ্ট হৈছিলোঁ, ৰজনী, মই আৰু জুবিন, মনত আছে এতিয়াও। আৰু আমি
বেলেগ জেগা নাগৰিজুলি বুলি কয় জেগা, এতিয়া ভাল হৈছে যাব পাৰি, এই যে বগামাটি তাৰ ওচৰত বগামাটি নাগৰিজুলি টি ষ্টেটৰ মাজেৰে যাব লাগে। তাত আমি তালৈকে আমি কুইজ কম্পিটিশ্যন কৰিবলৈ গৈছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ কিবা জিলা কামৰূপ জিলাত ছাত্ৰ সন্থাৰ হেৰি আছিলে, অধিৱেশনত কুইজ কম্পিটিশ্যন হৈছিল, তাতো গৈছিলোঁ। আৰু তেতিয়া ট্ৰাকত যাব লাগে, বাছ চব সময়ত নচলে সেইটো ছাইডে। তেতিয়া কিবা কয় ট্ৰাকত যাব লাগিব, তই নালাগে বুলি ক'লোঁ। নাই নাই মই যাম। গৈছিলোঁ নহয় আমি বিজনীত থাকোঁতে বৰপেটা অম্বিকাগিৰি ৰায়চৌধুৰীৰ শতবাৰ্ষিকীত গান গাবলৈ ট্ৰাকত উঠি গৈছিলোঁ নহয়, বিজনীৰ পৰা বৰপেটালৈকে। বোলো হয় নেকি। আৰু আমাৰ ভয় লাগি থাকে, হাকিমৰ ল'ৰা কিবা অসুবিধা হ'লে আমি গালি খামতো। কিন্তু তাৰ সেইবিলাক নাছিল, নিসংকোচে। খুব নিভাজ আছিল। আৰু এটা কথা, তামোলপুৰ অঞ্চলত কুইজত খুব ভাল এটা পৰিৱেশ আছিলে। লেহ বড়ো আমাৰ স্কুলত টিচাৰ আছিলে। ছাৰ তাৰমানে এনেকুৱা ভাৰ্চিটাইল মানুহ, মেণ্ডলিন বজায়, ক্ৰিকেটৰো আম্পায়াৰ, খো-খোটো তেওঁ ৰেফাৰী, ভলীবলো ৰেফাৰী, নাটকো কৰে, চব। আৰু কুইজ মাষ্টাৰ ভাল। আৰু তেওঁ এটা কথা কৈছিল আমাক, ৱেন এভাৰ ইউ স্পীক ইংলিছ ইউ শ্বুড স্পীক এজ এন ইংলিছ জেণ্টলমেন, এনেকৈ কথা কৈছিলে। আৰু মই পিছত ভাবোঁ জুবিনে সেই কথাবিলাক মনত আছিলে, মোক পিছতো কৈছিলে দেই, ছাৰে সাংঘাতিক ইংলিছ কয় নহয় এনেকৈ। আৰু আমাক তেওঁ তেনেকৈ কৈছিলে। ইংলিছটো আমি তেতিয়া অসমীয়া মিডিয়ামৰ ল'ৰা, ইংলিছততো ভয় থাকেই। ছাৰে আমাক শিকাইছিল বোলে ফিল্ম মেগাজিন পঢ়িবি, ডেইলি নিউজ চাবি, তেতিয়া ইংলিছটো ভাল হ'ব। আমি তেনেকৈ ইম্প্ৰুভ কৰিছিলোঁ বহুতখিনি। আৰু ছাৰে আছিল আমাৰ কুইজ মাষ্টাৰো, খুব ভাল কুইজ মাষ্টাৰ আছিল, অকল তাতেই নহয়। আৰু ছাৰে এটা কুৱেশ্যন মোৰ মনত আছে সোধা আজিও। ছাৰে সুধিছিলে যে মেনিনজাইটিছ যিটো ডিজিজ সেইটো ক'ত হয়? আৰু জুবিনে এনচাৰটো দিছিল সেইটো ব্ৰেইনত হয়। আৰু মোৰ সেই তেতিয়াৰ পৰা এতিয়ালৈকে সেইটো মনত থাকি গ'ল। জানে, চবেই জানে এইটো, আমাৰ তেতিয়া আৰু জনাৰ কথা নাছিল। জুবিনৰ ঘৰুৱা টিচাৰো আছিল তেওঁ। সময়বিলাক তেনেকুৱাকৈ বাগৰি গ'ল। আমাৰ মেট্ৰিকৰ সময় আহিলে, পঢ়া শুনাটো সেইটোৱেই। এনেও সি কিন্তু ইনবৰ্ণ তাৰ আছিল দেই, খুব স্মাৰ্ট আৰু বিৰাট ইণ্টেলিজেণ্ট আছিলে। আৰু মেট্ৰিক দি উঠিয়েই দেউতাকৰ ট্ৰেন্সফাৰ হ'ল। দেউতাকৰ ট্ৰেন্সফাৰ হওঁতে তেওঁলোকে পৰিয়ালটো যোৰহাটলৈ গুচি গ'ল। তাৰ আগে আগে কি হ'ল, যেতিয়া যাব ওলালে চবৰে ঘৰত মাত দি গৈছে, আমাৰ লগৰ ল'ৰাবিলাকৰ ঘৰত, চিনাকি মানুহৰ ঘৰত, তাহাঁতৰ গোটেই পৰিয়ালটোৱে মাত দি গৈছে। আৰু আমাৰ বেয়াও লাগিছে, দুখ পাইছিল তামোলপুৰ এৰি যাবলৈ। আৰু আমি খুব এটা আন্তৰিক হৈ পৰিছিলোঁ। তই সদায় এইটো কথা। আৰু এটা দিন নাছিলে আমি নেদেখাকৈ থকাই নাছিলোঁ। ইভেন তেতিয়া তাৰ লগুণ ছিঙিছিল, মাকে ইয়াক লৈ যা, এই ওচৰত এটা মন্দিৰ আছিলে, সেই মন্দিৰৰ পূজাৰীক লগ ধৰি, মই তেতিয়া গম পোৱা নাছিলোঁ লগুণ ছিঙিলে যে ইমান নিয়ম, সি নোখোৱাকৈ থাকিব লাগে কিবা, সেই গোটেই কথা সি কৰিছিল দেই, সেইবিলাক নিয়ম মানি পেলাই সি লগুণ লৈছিলে। আকৌ মই গৈছিলোঁ সদায় লগত। মাত দিব হয়তো আমাৰ ঠুকাঠুকি মনবিলাক বেয়া। তেতিয়া আৰু আমাৰ এটা আছিলে, আমি সেই সময়ত আমাৰ অঞ্চললৈ যিমান ডাঙৰ মানুহ আহে আমি চব অট'গ্ৰাফ লওঁ। সেইটো এটা চখ, আমি চাওঁ, মোৰ অট'গ্ৰাফ আছে, বীৰেণ ভট্টাচাৰ্যৰ অট'গ্ৰাফ আছে, কীৰ্তিনাথ হাজৰিকাৰ অট'গ্ৰাফ আছে। তেতিয়া তেওঁলোকে বিভিন্ন বিখ্যাত মানুহ চবেই জানে, তেওঁলোকৰ অট'গ্ৰাফ আছে। ডাঙৰ আৰ্টিষ্ট গ'লে ভূপেন হাজৰিকাৰ অট'গ্ৰাফ আছে। মই সেই অট'গ্ৰাফখনকে জুবিনক আগবঢ়াই দিছিলোঁ। তেতিয়া জুবিনে লিখি দিছিলে, বন্ধু তই মেলি দে তোৰ দুখৰ দুখনি হাত, এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাট। জুবিন, এইটো বোধকৰো কিবা 22 এপ্ৰিল এনেকুৱা আছিলে, 88 চনত। 22 এপ্ৰিল। সেই মই পিছত কথাবিলাক ভবা নাছিলোঁ, হয়তো পিছৰ কালত হেজাৰ হেজাৰ অনুৰাগীক অট'গ্ৰাফ দিয়া মানুহজনৰ সেইটো হয়তো প্ৰথম অট'গ্ৰাফ আছিল। আমাৰ তাত এটা পৰিৱেশ আছিলেই, তেওঁলোকৰ যিটো কোৱাৰ্টাৰ আছিলে তাৰ কাষত সত্ৰ আছে, তামোলপুৰ সত্ৰখনত এইবিলাক চৰ্চা চলি থাকে, শংকৰদেৱ জন্ম উৎসৱ। সন্মুখত যিখন ফিল্ড আছিলে ছোৱালী হাইস্কুলৰ, তাতেই বিহু হয়। তেতিয়া 3খনমান বিহু হয়। আৰু তেতিয়া গান জংকীয়ে গাইছিলে, বেছিকেলি জংকীয়ে গান গাইছিলে। আৰু
জুবিনে আমাৰ স্কুলৰ এই যে স্কুল সপ্তাহ তাতে বহুতৰ লগত তবলা বজাই দিয়ে আৰু সৰু এখন কীবৰ্ড আছিলে কেতিয়াবা সেইখনো ইউজ কৰে বিশেষকৈ তবলা বজায় আৰু তাহাঁতৰ ঘৰত আমি যেতিয়া গৈ দেখোঁ মানে গীটাৰ তবলা কংগো হাৰমনিয়ামটো আছেই সি তেতিয়াই মোক কৈছিল মই তবলাত বিশাৰদ হৈছোঁ দেই এইটো কৰিমগঞ্জত হৈছিলে বুলি কৈছিলে আৰু তবলা বজায় ভাল সাংঘাতিক তবলা বজায় আৰু গীটাৰ আৰু মাক মানে খুৰীয়ে হাৱায়ান গীটাৰ বজায় মই প্ৰথম দেখিছোঁ হাৱায়ান গীটাৰ তাহাঁতৰ ঘৰত তাৰপিছতে জংকীয়ে হাৰমনিয়াম হেৰি কৰিব পাৰে আৰু অন্য বাদ্যযন্ত্ৰও আছে মানে সৰু কীবৰ্ড এখনো আছে মানে এটা ক্লাবৰ দৰে আৰু ইমান ইনষ্ট্ৰুমেণ্ট তেতিয়া মানুহৰ ঘৰত নাথাকে সাধাৰণতে হা আমাৰ ঘৰত এখন হাৰমনিয়াম আছিলে সেইটো মোৰ ককাৰ দিনৰ কিন্তু ইমান দেখা নাই আৰু বেলেগৰ ঘৰত বেলেগ থাকে এবাৰ সি ক্লাছ 10ত থাকোঁতে আমাৰ মই নাছিলোঁ আমাৰ লগৰ ৰজনী ৰাজবংশী মুনীন্দ্ৰ গায়ন জয়ন্ত কাকতি তাহাঁতে এখন নাটক কৰিছিলে প্ৰহৰ সেই প্ৰহৰ নাটকখনত জুবিনে কৈছিলে হ'ব মই মিউজিক মই কৰিম আৰু তেতিয়া টেপহে থাকে টেপত কেছেট বজাই তেনেকৈ মিউজিক দিয়া হয় আৰু স্কুল উইকৰ নাটকত মিউজিক কৰাটো এটা ডাঙৰ কথা এটা মানে এটা এৰিষ্টক্ৰেট এটা মানে ধেমালি নহয় স্কুলৰ ল'ৰা ছোৱালীয়ে মিউজিকত নিজেই মিউজিক কৰিব নাটকত সি সেই নাটকখনত মিউজিক দিছিলে আৰু তেনেকৈ হয়তো আগত কৰিছিল নে নাজানো সংগীত পৰিচালক হিচাপে সেইটোও প্ৰথম হ'ব পাৰে প্ৰহৰ নাটক মটঙাপাৰ মিলিত জনসংঘ বুলি তেওঁলোকে যিখন বিহু তাত জংকীয়ে গান গাইছিলে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গান 3টা গান গাইছিলে আৰু জুবিনে এটা গান গাইছিলে গানটো মোৰ মনত আছে দূৰৰ নীলিম বতাহ জাকে গানটো এনেকুৱা তাৰপিছতে দুদুলে মানে গীটাৰ বজাইছিলে আৰু ধনজিৎ দাস বুলি লখৰতে থাকে তেওঁ তাৰ লগত ঢুলকি সংগত কৰিছিলে কিমান চনৰ কথা সেইটো তেনেকুৱাই 87-88ৰে কথা তাৰ মই পিছত সুধিছিলোঁ গানটো উৎপল শৰ্মাৰ জেঠাইকৰ ল'ৰা উৎপল শৰ্মাৰ গান বুলি কৈছিলে দূৰৰ নীলিম বতাহ জাকে মোৰ গানটো এতিয়াও মনত আছে কিবা কাৰণত মনত থাকি গ'ল আৰু সেইটো মোৰ প্ৰথম সেই গান গোৱা তেতিয়া প্ৰথম দেখিছোঁ সেইটো আৰু এনেইতো বজাইছিলে বেছিভাগ বেলেগৰ লগত কোৰাছত কিবাহঁত এনেকৈ তাৰপিছত তেনেকৈ গ'ল যোৱাৰ পিছত মই বি বৰুৱা কলেজৰ হোষ্টেলত আছোঁ ছেকেণ্ড ইয়াৰত এদিন হঠাৎ ৰাতিপুৱা 4টামান বজাত মোৰ দুৱাৰত টোকৰ দিছে আৰু দৰ্জাখন গৈ পেলাই ময়ে খুলিলোঁ তেতিয়া মই চালোঁ চাই পেলাই দেখিলোঁ মাতটো দিওঁতে গম পাইছোঁ আৰে তই তাৰমানে তেতিয়া তাৰ চুলি তুলি বেলেগ হৈ গ'ল চুলি দীঘল সাজ পোছাকবিলাক হলৌ টাইপৰ বোলো ভিতৰত আহিলে তাৰপিছত ধুনীয়াকৈ তেতিয়া আৰু আন্ধাৰেই থাকে তাৰমানে পল্টন বজাৰত নামে যোৰহাটৰ পৰা বাছবিলাকতো ৰাতিপুৱা আহি পালে এই লগত কীবৰ্ডখন আকৌ মানুহটো আহি প্ৰায় তেনেকৈ মই পিছত কোনোবা এটা কৈছিলে কেনেকৈ গম পালে মই ইয়াত আছোঁ বুলি পিছত খবৰ লৈ পেলাই তেনেকৈ গম পাইছিলে বিচাৰি সি আহি উলিয়াইছিল মোক আৰু তেনেকৈ আমি সেই সময়বিলাকত সি যেতিয়া ক্লাছ শেষ হয় তাৰপিছত সি এডমিশ্যন ল'লে 91ত তাৰমানে এবছৰ কিবা যোৰহাটত কিবা এটা গণ্ডগোল হ'ল কেমেষ্ট্ৰিত কিবা ফেইল কৰাই দিলে নেকি তাৰপিছত সি এবছৰ কাৰণে গেপ হ'ল তাৰ গেপ হৈ পেলাই সি পিছত বছৰ এডমিশ্যন ল'লে ইয়াতে কেমেষ্ট্ৰি মেজৰ লৈ বোলো ক্লাছ নাই ক্লাছ আৰু ক'ত কৰিম মোৰ ছাবজেক্ট মিউজিক ছাবজেক্ট যদি তই আৰ্টছত ল ধুনীয়াকৈ পাছ কৰি যাবি মই সদায় কৈ থাকিলোঁ সেইটো দেই তই আৰ্টছত ল ধুনীয়াকৈ গ্ৰেজুৱেশ্যনটো এটলিষ্ট হ'ব তোৰ যিহেতু ছাবজেক্ট মিউজিক আৰু দুটাই পিছবেলা ক্লাছৰ পিছত আহি পেলাই সি মোক টানি উলিয়াই লৈ যায় ব'ল অমুকৰ পৰা আহোঁ তাৰপিছত তাৰ সেই চুলি যে দীঘল যে মানুহে আমাক চাই দূৰৰ পৰা তেতিয়া সেইটো ইমান ডাঙৰ ফেশ্বন আৰু ডাঙৰ মানে তেতিয়া দেখিবলৈ পোৱা নাযায় এইটো বৰ ৰেয়াৰেষ্ট অফ ৰেয়াৰ তাৰপিছত মোৰ অকণমান বেয়া লাগে মোৰ তোৰ লগত নাযাওঁ চুলি কাটিবি তই
সি বেয়াকৈ কয় মোক তেতিয়া, হেই নগ'লে হ'ব নেকি, মানে টানি মিলি লৈ যায় আৰু তেনেকৈ আমি ঘূৰি ফুৰোঁ দেই। তেতিয়া আমাৰ যিবিলাক সম্পৰ্কীয় আত্মীয় মানুহ আছে প্ৰায়ভাগৰ ঘৰলৈ যায়। তেতিয়া জ্যোতিল সোণোৱাল জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেওঁ একদম নাম্বাৰ 1 শীৰ্ষত আছে আৰু জুবিনে বজায় ঘূৰি ফুৰে এইটো সেইটো, মানে ৰাতিপুৱা আহে যোৰহাটৰ পৰা, আহি আজি অমুকত প্ৰগ্ৰেম আছে, কীবৰ্ডখন থৈ গুচি যায় ক'ৰবাত। আমি তাৰপিছত এনেকৈ চলি থাকে, প্ৰগ্ৰেমবিলাক কৰি থাকে নহয়। মাজতে এবাৰ কি হ'ল, আমাৰ কলেজৰ পৰা ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত 92ৰ কথা দেই সেইটো, আমি তেতিয়া কম্পিটিশ্যন চাব গৈছোঁ। এনেতে আমাক এজনে কুলেন নামৰ ল'ৰা এজন, এতিয়াতো কৃষ্ণগুৰুৰ খুব ডাঙৰ সংগঠক কুলেন্দ্ৰ দাস, এই চেঁচা ল'ৰা হাজোৰ ওচৰ হোষ্টেলতে থাকে আমাৰ, বিচাৰি পেলাই গৈ এই হেৰি তোমাক বোলে হেৰি মাতিছে, জগদীশ গোস্বামী ছাৰে মাতিছে। জগদীশ গোস্বামী ছাৰে মাতিছে কিয়? জগদীশ গোস্বামী ছাৰ ইকনমিক্সৰ প্ৰফেচাৰ, বি বৰুৱা কলেজৰ খুব বিখ্যাত প্ৰফেচাৰ, আৰু তেওঁ আছিলে বি বৰুৱা টীমটোৰ মানে হেৰি ইনচাৰ্জ। আৰু কাষত আছে তেতিয়া এতিয়াৰ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তেতিয়াতো GS আছিলে হা। পিছৰ বছৰ জয়ন্ত মল্ল বৰুৱা মোৰ ৱালমেট, মই 20ত থাকোঁ, তেওঁ 21ত থাকে। তাৰপিছতে আমি গম পালোঁ যে এটা মেডেল পালে বি বৰুৱা তেতিয়া বেষ্ট হয়, এটা মেডেল লাগে। ছাৰ কোনে ৱেষ্টাৰ্ণ মিউজিক আছে, তেতিয়া লাহে লাহে কমি আহিছে, ৱেষ্টাৰ্ণ চ'লোৰ হেৰিটো আছে, কম্পিটিশ্যনটো বাকী আছে। তেতিয়া জয়ন্ত দাই বুলি কৈছিলে, এই হেমচন্দ্ৰৰ তাত ল'ৰা এটা আহে নহয়, ই পাৰিব, মানে আমাক এটা লাগে আৰু এটা মেডেল পালেই হয় আৰু। তাৰপিছত বিচাৰি বিচাৰি এই ইয়াত দেখিছিলোঁ নহয়, তাহাঁতক অলপ আগতে দেখিছিলোঁ, কোলেনে ক'লে তেনেকৈ, মই পিছত গম পোৱা কথা এইটো, বিচাৰি সি আনিলে, আনি পেলাই ছাৰে ক'লে তুমি গান গাব লাগিব। ছাৰ মই গান নাগাওঁ নহয়। তেতিয়া জগদীশ গোস্বামী ছাৰক সি ইমান চিনিও নাপায়, ই আছিলে ছায়েন্সৰ ছাৰ, আৰ্টছৰ, কিন্তু কলেজত জগদীশ গোস্বামীক চবেই চিনি পায়, এনেকুৱা এটা কথাও আছে। তুমি গান নোগোৱা যদি, ছাৰে একদম পূৰা দম দিছে আৰু, তুমি গান নোগোৱা যদি ৱেষ্টাৰ্ণ এনেকুৱা কিয় ড্ৰেছ পোছাক পিন্ধিছা, এনেকুৱা চুলি কিয়, নহ'ব নহয়, তুমি গাবই লাগিব। ছাৰে মানে বিৰাট হেৰি আৰু। তাৰপিছত চবেই ক'লে নাই নাই গাব, ই পাৰিব ছাৰ। তাৰপিছত লাষ্টত সি মান্তি হ'ল, মোৰ ইনষ্ট্ৰুমেণ্ট নাই নহয়, ক'ত আছে বোলে জু তিনিআলিত, হ'ব আনাই দিম। ছাৰে তেতিয়া, মোৰ এতিয়া ভালকৈ মনত নাই, ছাৰৰ এখন য়ামাহা মটৰচাইকেল আছিলে, আৰু আমাৰ লগত তেতিয়া এজন আছিলে মানিষ গোস্বামী বুলি, এতিয়া সুপ্ৰিম কোৰ্টৰ ডিজিগনেটেড ছিনিয়ৰ এডভকেট দেই, আমাৰ তেওঁ ছায়েন্সৰে আছিলে। আমাৰ জুবিনক মাজত ল'লে, আৰু পিছফালে এজন ৰূপজ্যোতি শৰ্মা বুলি, আমি ৰাণা বুলি মাতোঁ, এতিয়া মঙলদৈত ছিনিয়ৰ এডভকেট, আমাতকৈ 1 বছৰ জুনিয়ৰ আছিলে। জুবিনক মাজত বহুৱাই লৈ য়ামাহা মটৰচাইকেলখন লৈ গৈ তিনিআলিৰ পৰা কীবৰ্ডখন লৈ আহিছে। আহোঁতেই বোলে কোলেনে মোক কোৱা মতে যে গুণগুণাই আহিছে, আৰু আহি পাইছে, আহি পাই তাৰ পিঠিতে সি সেই গানে কি আনে গানটো ট্ৰান্সলেট কৰিছে, এণ্ট্ৰি দি গানটো গালে, ৱেষ্টাৰ্ণ চ'লো, সাংঘাতিক আৰু। মানে ছাৰে এতিয়াও কয় যে সি সোমাওঁতে আমি গম পাইছোঁ পাম আমি কিবা এটা, এনেকুৱা এটা হেৰি আৰু। তাৰপিছত ৰাতি, বহুত ৰাতি, নৱেম্বৰ মাহ আছিল দেই, বহুত ৰাতি ৰিজাল্ট দিলে, ৰিজাল্টটো গ'ল্ড মেডেল আহি গ'ল। তেতিয়া মোৰ মনত আছে, ঋদীপ দত্ত তেতিয়া বিখ্যাত গায়ক, ঋদীপ দত্তদেৱে জুবিনক মাতি নি পেলাই কৈছে, মানে তাক খুব প্ৰশংসা কৰিছে আৰু, সেইটো কথা মনত আছে। আৰু গ'ল্ড মেডেল পালে মানে হিৰ' হৈ গ'ল, চবেই উঠাই মেলি লৈ, আৰু ইতিমধ্যে সেইটোৰ কাৰণে আমি কলেজো বেষ্ট হ'ল ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত, সেইটো ধেমালি নহয়। তাৰপিছত মোৰ মনত আছে, পিছদিনা আছাম ট্ৰিবিউনত একদম ধুনীয়াকৈ ওলাইছে দেই, জুবিন গাৰ্গে যে গ'ল্ড মেডেল পোৱা কথাটো। সেই ঘটনাটোৱে জুবিনক মানে পিছদিনা গোটেই কলেজতে এটা ভাল পৰিচয় দিছিলে। কিন্তু তাৰতো আৰু পঢ়া শুনাত ইমান হেৰি নাছিল, মই ক'লোৱেই, মই বাৰে বাৰে কৈছিলোঁ, তই আৰ্টছত ল, পাছ কৰি যাবি ধুনীয়াকৈ, প্ৰেক্টিকেল আছে, কিবা আছে, তই মিউজিকত ঘূৰি ফুৰ, ইমান নাই। তাৰপিছত মোটামুটি পাৰ্ট 1ৰ শেষৰ পালে সি মোটামুটি আৰু যে হেৰি নকৰোঁ আৰু, মানে মোৰ মিউজিকটোৱে হেৰি,
আৰু তেনেকুৱাতে এটা ঘটনা ঘটিছিল, মই আগতে কৈছোঁৱেই। কিবা কাৰণ সেইদিনা যোৰহাটৰ পৰা আহিছিল দেই। হয়। যোৰহাটৰ পৰা আহি যেতিয়া আহিলে, অহাৰ পিছত যে আজি হেৰি আছে, প্ৰগ্ৰেম আছে গোৱালপাৰাত। তাৰপিছতে সি হেৰিখন থৈ পেলাই গুচি গ'ল ক'ৰবাত। মই ক্লাছত গ'লোঁ। তাৰপিছত এটা সময়ত আহি সি কীবৰ্ড লৈ গ'ল। গধূলি আহিছে, গধূলি মানে 4টামান বজাত আৰু। তেতিয়া তাৰ মনটো মৰা, বোলে কি হ'ল, প্ৰগ্ৰেম আছিলে? নহ'ল, ব'ল এফালে যাওঁ। ঠিক তেনেকৈ আমি ওলাই গ'লোঁ গুৱাহাটী ক্লাবৰ ফালে। ডাক্তৰ বি বৰুৱা ৰোডতেই যিখন অভাৰব্ৰিজ আছে, তেনেকৈ আমি গৈ আছোঁ। কথা চথা ইমান নাই আৰু, মানে খুব হেৰি আৰু গ্লুমি। তাৰপিছতে হঠাৎ সি চিঞৰি উঠিছে, আইল শ্ব' হিম হু এম আই। বোলো কি হ'ল, ইমান হেৰিকৈ কৈছে যে কথাবিলাক, বেছি অহংকাৰ ভাল নহয়। তাৰপিছত সি কৈছে, আইল শ্ব' হিম উইদিন 2000 জুবিন গাৰ্গ উইল বি এ ছাবষ্টেঞ্চ। মই যেতিয়া আৰু ক'লোঁ যে ইমান ঠিক নহয় দেই এইবিলাক কথা, সি তেতিয়া কৈছিলে, মাই ছেল্ফ কনফিডেঞ্চ উইল বি দ্য বেছ অফ মাই ছাকচেছ। পিছত কিছুদিন দেখা দেখি নাই, গুচি গ'ল যোৰহাটত। তাৰ মাজতে সি মাদ্ৰাজত এটা প্ৰগ্ৰেম কৰি আহিছিল, আছাম এছ'চিয়েশ্যনৰ। আমাৰ গুড বুলি কওঁ, গুড শান্তনু গৌতম, গুড তেতিয়া কালচাৰেল ছেক্ৰেটাৰী। সেই মাদ্ৰাজত মাতি নিছিলে। সি কিন্তু ইমান ডাঙৰ প্ৰগ্ৰেম কেতিয়াও কৰা নাছিলে, সেইটো খুব ডাঙৰ প্ৰগ্ৰেম কৰিছিলে। আমি শুনিছোঁ মাদ্ৰাজত প্ৰগ্ৰেম কৰি আহিলে, কিবা কাৰণত পাইছিলোঁ। আৰু সেই এটা ডাঙৰ বুষ্টাপ আছিলে তাৰ কাৰণে, যে মই গান গাব পাৰিম। আৰু এইটো গ'ল্ড মেডেলটো আছিলেই। আৰু সেই মাজৰ সময়খিনিতে যোৰহাট ৰেডিঅ'ত তাৰ 3টা গান ৰেকৰ্ডিং হৈছিলে। ময়ূৰ শৰ্মাৰ লগত বজাব গৈছিলে, তেতিয়া হামিং দিছিলে। তেতিয়া নীলু চক্ৰৱৰ্তীয়ে পাই পেলাই ময়ূৰে ক'লে যে এই গান এনেই নাগায়, কিন্তু ভাল গাব পাৰে। তেতিয়া আহিবা গান পিছৰ সপ্তাহত 3টা গান লৈ আহিবা, এনেকৈ গাইছিলে। আৰু সেই কথাটোৱে তাক এটা ডাঙৰ কনফিডেঞ্চ দিছিলে। মই ভাবোঁ দেই, জীৱনৰ টাৰ্ণিং পইণ্ট সেই এটা ক'লোঁ যে মই বি বৰুৱা গোল্ডেন জুবিলি বি বৰুৱা কলেজৰ কৰি পেলাই ইউথ ফেষ্টিভেল, গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত গ'ল্ড মেডেল। তাৰপিছত আছিলে এই মাদ্ৰাজৰ প্ৰগ্ৰেমটো। এইকেইটাই তাৰ কনফিডেঞ্চ সাংঘাতিক ধৰণে বিল্ড আপ কৰিছিল। সেইটো অলপ ইফাল সিফাল টাইমবিলাক, কিন্তু সেইটো 92ৰ কথা বেছিভাগেই। তাৰপিছতো তেখেতে উভতি চাব লগা হোৱাই নাই আৰু। কাহানিও আমি যিমান দূৰ দেখিলোঁ, মানে অনামিকাৰ পৰা আৰম্ভ কৰি কাহানিও উভতি চাব লগা নহ'ল। এতিয়া 93ত ওলাল দেই। 93ত অনামিকা ওলাওঁতেই আমি তেতিয়া কলেজতে আছোঁ, ঠিক লাষ্ট ইয়েৰ আৰু। আমি পৰীক্ষা দিলোঁৱেই, ফাইনেল। তেতিয়া বি বৰুৱা কলেজৰ গ'ল্ডেন জুবিলি, আমাৰ এজনে আহি গোস্বামী ছাৰক আকৌ ক'লে, সেই যে জুবিন যে আমাৰ যে গ'ল্ড মেডেল পাইছিলে, সি এনেকুৱা কেছেট সাংঘাতিক হিট হৈছে নহয় ছাৰ। সেইটো পিছত ছাৰে আমাক কোৱা কথা। তাৰপিছতে প্ৰবীণ দত্ত আছিলে। তাৰপিছতে ঠিক আছে মাতিব লাগে। তাৰপিছত আহিলে, আহি পেলাই গ'ল্ডেন জুবিলিত আগদিনা চব এক্স ষ্টুডেণ্টে গান গাইছে। একদম ৰিদীপ দত্ত, অপূৰ্ব বেজবৰুৱা, ৰমেন বৰুৱা আছিলে তেতিয়া, জাহ্নু বৰুৱা এক্স ষ্টুডেণ্ট, তাৰপিছত অমূল্য কাকতি, পুলক বেনাৰ্জী, এইবিলাক চব বি বৰুৱাৰ এক্স ষ্টুডেণ্ট দেই। চাৰু গোহাঁই, আমি আছোঁ এই প্ৰগ্ৰেমত। সাংঘাতিক প্ৰগ্ৰেম আৰু এনেকুৱা প্ৰগ্ৰেম মই খুব কম দেখিছোঁ। পিছদিনা অতিথি শিল্পী আছিল শান্তা উজীৰ আৰু জুবিন গাৰ্গ। মানে হেৰি শান্তা উজীৰে গোৱাৰ পিছত জুবিনে গান গালে, প্ৰায় 15টামান গান গালে। অনামিকাৰ গানবিলাক গালে আৰু অন্য গানো গাইছে। সাংঘাতিক ধুনীয়া ফাংচন আৰু ৰিমুনাৰেশ্যন কিমান আছিল? 8,000 টকা। তেতিয়া যোৰহাটৰ পৰা, ডিব্ৰুগড়ৰ পৰা আহিছে টিমটো, 8,000 টকা। তাৰপিছত আৰু মই জনাত গুৱাহাটীৰ প্ৰথমটো প্ৰগ্ৰেম সেইটো বি বৰুৱা কলেজৰ গ'ল্ডেন জুবিলি 93ত সেই প্ৰগ্ৰেমটো। সি ইমান ব্যস্ততাৰ মাজতো এই আমাৰ দৰে সৰু সৰু মানুহবিলাক সি পাহৰি যোৱা নাছিল কেতিয়াও। আমি যেতিয়া ক'ত আছ, তই আহিবি, মই অমুকত আছোঁ, বা সি নিজে গৈ ওলাব।
এইবিলাক কথা এতিয়া অকণমান আমি হেৰি হৈ যাওঁ, কিছু আৱেগিক হ'ব লগা হয়। হা, সেই যিটো মেণ্টেলিটি সেইটো সাংঘাতিক ইমান, কাৰণ তাৰ জনপ্ৰিয়তা আমি দেখিছোঁ। হয় হা, শূন্যৰ পৰা মানে জুবিন গাৰ্গ নোহোৱাৰ পৰা জুবিন গাৰ্গ হোৱালৈ দেখিছোঁ। সেই গোটেই পৰিক্ৰমাটোত মই অন্ততঃ দেখিছোঁ লাষ্ট প্ৰায় 40 বছৰ মই তেওঁক দেখিছোঁ আৰু সম্পৰ্কত কেতিয়াও যতি পৰা নাছিলে। 2024-ত বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা সন্মিলন হৈছে কলেজৰ 80 বছৰীয়াত। হয় তেতিয়া আমিয়ে আছিলোঁ জড়িত গোটেই। আৰু বেছি কোৱা যে নহয়, সেই অনুষ্ঠানটোৰ কালচাৰেল হেৰিটোত যিটো হেৰি পাতিছিলোঁ, মই মানে দায়িত্ব লৈছিলোঁ। জুবিনক আমি এটা সন্মান দিব লাগে, উপাধি এটা দিব লাগে। তেতিয়া মই এটা ক'লোঁ যে আমি এটা উপাধি দিওঁ, সূৰ্যশিল্পী, মই এনেকৈ ক'লোঁ। আপোনালোকে চিনি পাব পাৰে, প্ৰণৱ দত্ত আমাৰ ছিনিয়ৰ আছিলে। প্ৰণৱ দত্ত দাই ক'লে যে নহয়, সূৰ্যকণ্ঠ দি দিওঁ। আৰু 1 মিনিটৰ ভিতৰত চবেই ছাপোৰ্ট কৰিলে, সূৰ্যকণ্ঠ বঢ়িয়া হ'ব। তেতিয়া পিছদিনা গধূলি আমি জুবিনৰ জোনালীত গৈ ষ্টুডিঅ'ত লগ ধৰিলোঁ। ছাৰো গ'ল। তেতিয়া কিবা এটা হেৰিৰ ৰেকৰ্ডিঙতে ব্যস্ত আছিলে। ৰেকৰ্ডিংটো শেষ কৰি পেলাই আহিলে, গোটেই ৰাজাহঁতৰ লগত আমাৰ গোটেই গ্ৰুপটোক চিনাকি কৰাই দিলে। মোৰতো তাহাঁতে পুৰণা হেৰি। তাৰপিছতে আমি কথাটো উলিয়ালোঁ, ছাৰেই উলিয়ালে। আৰু ছাৰক ভালো পায় সি, মানে ছাৰ সদায় এভাৰগ্ৰীণ, মানে ছাৰ মানে কেতিয়াও বুঢ়া নহয় বোলে ছাৰ। ধেমালি কৰি আছোঁ, ছাৰে ক'লে হেৰি আমি এটা কথা ভাবিছোঁ, ছাৰৰ বিৰাট ভইচটো গলগলীয়া, তোমাক আমি এটা সন্মান দিম বুলি ভাবিছোঁ। সেই ক'লে নাই ছাৰ, এইবিলাক কি দৰকাৰ, মোক সন্মান দিব নালাগে নহয়। হেৰি আৰু তুমি আমাৰ কলেজৰ এই ফাংচনটোত তুমি গান গাই দিব লাগে, 9 আৰু 10 মাৰ্চ 24-ৰ দেই, 2024 চনৰ। সেইটো হ'ব বাৰু, কিন্তু এইবিলাক নালাগে। ছাৰে গহীন, নাই তুমি ল'বই লাগিব। ছাৰে বিৰাট গহীন আৰু। তেতিয়া ছাৰে যেনেকৈ ক'লে, তেতিয়া আৰু সি না কৰিব নোৱাৰিলে। তেতিয়া মই ক'লোঁ যে আমাৰ অলপ চাউণ্ড আৰু লাইটৰ হেৰিটো অলপ দিগদাৰী হৈ আছে। হ'ব, সেইটো মই কৰি দিম, কথা নাই। হেৰিক মাতি আনি, মেনেজাৰজনক মাতি আনি, এইখিনি অমুক দিনা 9 তাৰিখে মই প্ৰগ্ৰেম কৰিম। আৰু আৰ্টিষ্ট আমাৰ কলেজৰবিলাক হেৰি কৰিব লাগে, 2-এটা আছে, মাতিব লাগে সিহঁতক, ষ্টুডেণ্ট। আৰু তুমি যদি কাৰোবাক নিব পাৰে, ছাৰে তেনেকৈ ক'লে। আৰ্টিষ্ট, চাউণ্ড, লাইন চব মোৰ, চাউণ্ড, লাইট আৰু আৰ্টিষ্ট চব মোৰ। আমাৰো এটা সকাহ হ'ল তেতিয়ালৈকে, আমাৰো হেৰি নাছিলে, মই লাইন লগাই দিম আৰ্টিষ্টৰ। দাদা, ইমান ডাঙৰ সমস্যা এটা আমাৰ পটককৈ দূৰ হৈ গ'ল। তাৰপিছত ঠিক আছে হ'ল। সিদিনা আমি 6টামান বজাত প্ৰগ্ৰেম আৰম্ভ কৰিম আৰু ইতিমধ্যে এলুমনি মিট চলি আছে, আমি তাতে আছোঁ। তাৰপিছত মোক ক'লোঁ বোলে তই 7টামান বজাত আহি যা। তেতিয়া সেই যে বিখ্যাত কথাটো কয় যে মোৰ সূৰ্যৰ লগত মই নাথাকোৱেই, মোক দিছে সূৰ্যকণ্ঠ, ধুনীয়াকৈ চাইটেশ্যন বনাইছোঁ, ধুনীয়া এটা হেৰি। সি কৈছে নাই বিবুৰা মোৰ নিজৰ, কথা নাই, মানে মই একচেপ্ট কৰিছোঁ, এই ধৰণৰ কথা। আৰু সেই বস্তুটো এতিয়া আমাৰ ভাবি ভাল লাগে যে আমি অন্ততঃ জীৱনকালত আমি এটা সৰু হ'লেও আমাৰ এলুমনি এছ'চিয়েশ্যনৰ পৰা এটা হেৰি দিলোঁ। আৰু প্ৰগ্ৰেমটোত মোক কৈছে মই 2টামান গাম দে, মই হ'ব, গান এটা গালেও হ'ব, কথা নাই। সি কিন্তু চবৰে লগত, যিমান আৰ্টিষ্ট আছে চবৰে লগত একদম এটা গান গাইছে, প্ৰায় 10-12টা গান গাইছে সি। আৰু বহুত আৰ্টিষ্ট তেনেকৈ লৈ গৈছে। ইমান ধুনীয়া প্ৰগ্ৰেম। 11টা বজাত প্ৰগ্ৰেম শেষ। জুবিনাৰ প্ৰগ্ৰেমছ 11টা বজাত ষ্টাৰ্ট নহয়। একদম, মই সেইটোৱেই আচৰিত হৈছোঁ। আৰু ইণ্টাৰেষ্টিংলি আমি 2-3 হাজাৰ মানুহৰ এৰেঞ্জমেণ্ট এটা কৰিছিলোঁ, 14-15 হাজাৰ মানুহ। ইমান ধুনীয়া, পূৰা একদম ডিচিপ্লিন। ইমান ধুনীয়া প্ৰগ্ৰেম হৈছিলে। আমি আজি আপোনাৰ আগত কৈ ভাল লাগিছে যে অন্ততঃ তেওঁৰ যি অৱদান, তেওঁৰ স্বীকৃতিৰ কোনো কথাই প্ৰয়োজনেই নাই। তথাপি সেই বস্তুটো আমাৰ এতিয়া ভাবি ভাল লাগে। এটা সন্তুষ্ট, স্বীকৃতিটো আমি দিবই নালাগে, স্বীকৃতিৰ প্ৰশ্নই নাই, পৃথিৱীয়ে জানে। আৰু সেই জুবিন গাৰ্গজনৰ লগত মই এনে দেখিছোঁ প্ৰায় 4টা দশক আমাৰ লগত জড়িত হৈ আছে, আমি আছোঁ তেওঁৰ লগত জড়িত হয়।
তেওঁ নহয়, আমি জড়িত হৈ আছোঁ। মানে মই তিনিচুকীয়াত আছিলোঁ চাকৰি সূত্ৰে, তেতিয়াও দেখিছোঁ তেওঁৰ গাড়ীত গৈছোঁ, মানুহে গাড়ীখনেই যেন দাঙি পেলাই খাই পেলাব, এনেকুৱা ইমান মৰম। গতিকে সেই পাৰ ভঙা উচা মানুহৰ পাৰ ভঙা জনপ্ৰিয়তা দেখা নাই আমাৰ জীৱনত, হয়তো আৰু আমি দেখা নাপাম। সেই কথাটোৱে আমাক মনোকষ্ট দিয়ে। আৰু আমি কিছুমান লগৰ ল'ৰা আছিলে, তেলহিত নামক এজন বঙাইগাঁৱত আছে, গোপাল দাস বুলি, মোৰ হোষ্টেলতে আছিলে। জুবিনে যেতিয়া প্ৰথম বোম্বে গৈছিলে ৰেকৰ্ডিঙৰ কামত, দাদৰ এক্সপ্ৰেছত ট্ৰেইনত, আৰু এজন বঙাইগাঁৱলৈ ৰজত সিনহা বুলি, তাহাঁতে আমি গোটেইকেইটা ৰুমমেটকেইটাই নি পেলাই চুটকেছ, এই মিউজিকেল ইনষ্ট্ৰুমেণ্ট নি ৰেলৱে ষ্টেচনত, পাণবজাৰ ৰেলৱে ষ্টেচনত আমি ৰেলত উঠাই দিছিলোঁ, যা ভালকৈ হেৰি কৰিবি যি কাম আছে। আমি তেতিয়া আমাৰ ইমান ধাৰণা নাছিল যে এজন আকাশ মানে চুম্বী জনপ্ৰিয়তা, পৃথিৱীৰ শিখৰত যাব, সেই ধৰণৰ কথা নাছিল। কিন্তু আমাৰ সেই ভাৱবিলাক আছিল, মৰম, এনেকুৱা গান। আমি গতিকে সেই ইমান ভাল পাইছিল আমাৰ ৰুমমেটকেইটাও। সিদিনা এজন মই লগ পালোঁ, আৰু এজন ৰুমমেট আছে দেৱ মহন্ত বুলি, তেওঁ আছাম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ, মোৰে ৰুমমেট আছিলে। এতিয়া ওদালগুৰি ইঞ্জিনিয়াৰিং কলেজৰ তেওঁক প্ৰিন্সিপাল দিছে নেকি, তেনেকুৱা। তেওঁ মোক ক'লে যে চাওকচোন, মই যেতিয়া ইঞ্জিনিয়াৰিং কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছোঁ, মই যেতিয়া জুবিন দাক মাতিব গৈছোঁ, এতিয়া মই চিনাকি নিদিওঁতে তুমি দেৱ নহয়। আৰু তেওঁ মোক ক'লে যে মই মাতিব গৈছোঁ, তোৰ প্ৰগ্ৰেম মই পইচা নলওঁ। অথচ আমাৰ হেৰি আছিলে, কিন্তু প্ৰাণ ভৰি গাইছে। সেই যে এজন মানুহক আমি ইমান, আৰু মোক কৈছে যে সেই আপোনাৰহে ৰুমমেট আছিলে, আমিতো লগতে আছিলোঁ, কিন্তু আমাক যে পাহৰি যোৱা নাছিলে। এই কথাবিলাক কয় দেই এতিয়া আমাৰ মানে খুব হেৰি হৈ আহে, মানে মনটো দুখ আৰু হেৰিৰ মাজত এটা মানে শিহৰিত হৈ উঠোঁ কেতিয়াবা, যে এনেকুৱা এজন মানুহ আছিলে, আমি যাৰ লগত ইমান বছৰ সম্পৰ্কত আছিলোঁ। সেইটো কথা এতিয়া বহুতে ভাবে, এইটো এতিয়া ভাবি উভতি চাই দেখোঁ, এইটো ধেমালি কথা নাছিল। ইমান মানুহ এজনৰ লগত আমি আৰু মই এটা কথা ক'ব পাহৰিছোঁ, এটা সময়ত চানমাৰীত এটা ঘৰত আছিলোঁ একেলগে। সেইটো 96 মানৰে কথা হ'ব। মোক সিদিনা জয়ন্ত বৰুৱাই মনত পেলাই দিছে, তেওঁৰ প্ৰথম মেনেজাৰ। কিয়, তোমালোকে আছিলে নহয় এটা ঘৰত চানমাৰী হেৰিত? বোলো আছিলোঁতো, মই পাহৰি গৈছিলোঁ কিবা কাৰণত। ইণ্টাৰেষ্টিংলি কি হয়, সি আহি যায় ক'ৰবাৰ পৰা হঠাতে, আহি পেলাই এদিন ৰাতিপুৱা চাবোন নাই, আছে বিচাৰি পোৱা নাই, গেলাই লৈ আনো। বোলো মই আনি দিছোঁ। নাই, সি মানে বেয়াৰ বডি, অকল বাৰ্মুদাটো আছে, গৈ পেলাই নামি গৈছে দোকানত। কোনোবাই গম পাইছিল যে এইটো জুবিন গাৰ্গ ইয়াত থাকে বোলে। এসোপা ল'ৰা ছোৱালী ভৰ্তি একদম দোকানত গৈ, তাৰ পিছদিনাৰ পৰা তাত সেই ল'ৰা ছোৱালীবিলাক লুকি থাকে, 10-12 ল'ৰা ছোৱালী তাত ৰৈ থাকে, কোনোবা অটোগ্ৰাফ ল'ব, কোনোবা কিবা। তাৰপিছত এদিন নে দুদিন পাইছে, তাৰপিছত সেই যে ৱেইটিং ফৰ গডত গডো কেতিয়াও নাহে, সি ৰাতিহে আহে, দিনততো পোৱা নাযায়। মানে ল'ৰা ছোৱালীবিলাক কিন্তু বহুত দিনলৈ ৰখি আছিলে। মই সেইবিলাক কথা মনত পৰে। আৰু 96 মানতে চান্নিৰাত ওলাওঁতে হোটেল নন্দনত কিবা এটা ঘটনা এটা ঘটিছিলে, অলপমান ভুল বুজাবুজি সাংবাদিকৰ লগত। তেতিয়াই যেতিয়া আমি গুচি গ'লোঁ, তেতিয়া দেউতাক ইয়াতে ট্ৰেন্সফাৰ হৈ আহিছে, আহি পেলাই হাতীগাঁৱৰ এটা ভাড়াঘৰত থাকে। আমি তাত গুচি গ'লোঁ। 4টামান বজাত অটো এখনত মই গৈ দৈনিক অসমত, সাদিনত, আজিৰ বাতৰিত, এইবিলাকত সম্পাদকক লগ ধৰি পেলাই যে মানে ক্ষমা খুজি পেলাই তেওঁলোক ক'লোঁ যে এইটো কাৰণ তেওঁলোক কিবা পেপাৰত মানে নিউজটো নোলাব, এই ধৰণৰ কথা আছিলে। তাৰপিছত আমি যে ভুল হৈছে ক্ষমা কৰি দিব, আৰু কিবা এটা ভুল বুজাবুজি হ'ল, এই ধৰণৰ কথাবিলাকতো আছিলোঁ। যে মোৰ লগতেতো গৈছিলোঁ একেলগে, ইহঁতে জানে, জয়ন্তহঁতে জানে কথাবিলাক। সেই সময়বিলাকতো আমি খুব ক্ল'জলি, তাৰমানে তাৰ বেয়া হ'ব সেই কথাটো আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। সেই বস্তুটো আছিলে। আৰু এটা বেলেগ জুবিন গাৰ্গ এজনক আমি দেখিলোঁ। প্ৰথম অৱস্থাত মই কৈছিলোঁ যে এটা কথা, খগেন মহন্তদেৱে ইমান ধুনীয়াকৈ মানুহৰ লগত কথা কয় গানৰ মাজত, ভূপেন হাজৰিকাই আজিকালি গানতকৈ কথাই বেছি কয়, ইমান ধুনীয়াকৈ মানুহে শুনি থাকে, দুই এটা কথা ক'ব লাগে। সি মোক কয়, মই জোকাৰ নেকি কথা ক'ব লাগে, গানহে গাব লাগে। সি তেতিয়া একদম ষ্টেজত উঠিয়ে গান গাই দিছিল দেই, কথা নকয়। কিন্তু এই যে ক'লোঁ 2004 মানৰ পিছৰ পৰা সি এটা বেলেগ এটা হেৰি হ'ল,
ষ্টেজখনক মানে মানুহৰ লগত যিটো ইণ্টাৰেক্ট কৰি পেলাই মানুহৰ লগত যিটো কানেকশ্যন সেই কানেকশ্যনটো সি গ্ৰ' কৰিলে হয় কথা ক'বলৈ আৰম্ভ কৰিলে সেইটো মোৰ অবজাৰভেশ্যন দেই আগতে কিন্তু নাছিলে যিয়ে জানে সি জানে তাৰপিছততো আৰু মানুহৰ লগত সাংঘাতিক যিটো হাৰ্টথ্ৰব হৈ গ'ল মানুহৰ আমাৰ হাৰ্টথ্ৰব মানে হৃদয়ৰ এজন মানুহ হৃদয়ৰ ভিতৰত থকা মানুহ আমাৰ মানুহ জুবিন তেওঁলোকৰ পৰিয়ালৰ হৈ নাথাকিলতো হয় জুবিন আমাৰ ঘৰৰ ল'ৰা চবৰে ঘৰৰ সকলোৰে ল'ৰা ঘৰৰ ল'ৰা গতিকে সেই ধৰণৰ কথাবিলাক হ'ল সেই পৰিৱৰ্তনবিলাক আমি দেখিছোঁ ঠিক তেনেকৈ 98 মানত তুমি মোৰ মাথো মোৰ কৰোঁতেও আমি লগত আছোঁ মই ছবিখনৰ লগত ময়ো জড়িত আছিলোঁ সেই ছবিখন কেনেকৈ কৰিছিলে সেই সময়বিলাক বৰ হেৰি মানে লেজাৰলি ধুনীয়াকৈ কৰা হৈছিলে বৰ ইণ্টাৰেষ্টিং আছিলে সেইবিলাক সময় আৰু ছবিখনৰ গানবিলাকো বৰ ভাল হৈছিলে হয় খুব ধুনীয়া আৰু একেখিনি সময়তে কৰা কাম সেইকাৰণে প্ৰথম মিউজিক ডাইৰেকশ্যনো সেইখনতে কৰিছে আৰু সেই একে সময়তে হিয়া দিয়া নাই বুলি এখন ছবি হৈছে সেইখনতো তেওঁ মিউজিক কৰিছে দুখন প্ৰায় একেলগে কিন্তু প্ৰথম গান কিন্তু তাৰে আগতে গৈছিল দেই গাইছিল চিনেমাৰ গান 96 মানতে গাইছে শম্ভুগুপ্তৰ এখন ছবিখন নহ'ল টুকুৰা চৰাইৰ বাহ সেই গান পিছত ৰিলিজ নহয় চিনেমাখনেই নহ'ল সেই গান পিছত যৌৱনে কৰে ব্যৱহাৰ কৰিছিলে বুকু দুৰু দুৰু মষ্ট প্ৰবলি সেই গানটো প্ৰথম গান দেই চিনেমাত মানে সেই সময়ত জুবিনে চিনেমাত এটা গান গোৱাটো আমাৰ কাৰণে বৰ ডাঙৰ কথা ভাল লগা কথা যেনেকৈ হেৰিত বোম্বেত যোৱাৰ পিছত বোম্বেতটো আৰু প্ৰথমে ডাইৰেক্ট গান গোৱা নাই প্লেবেক হোৱা নাই হেৰি হৈছে ফিজা বুলি এখন চিনেমাত প্ৰথমে হেৰি গাইছে দেই হামিং তাৰপিছত গান এটা গাইছে ৰেহমানৰ আছিল মিউজিকাৰ আছিলে পাহৰি গ'লোঁ মই সেই হামিং এটা কৰিছে সেইটো আমাৰ কাৰণে আনন্দৰ কথা বা জুবিনে হেৰিত সেই হামিংটো শুনিবৰ কাৰণে গানটো ৰৈ থাকোঁ আমি দেখিলোঁ এজন মানুহৰ উত্থান এজন মানুহে সেই যিটো এভাৰেষ্টৰ শৃংগত আৰোহণ কৰিলে সেই মানুহে সেই যে পতাকাখন এভাৰেষ্টৰ শৃংগত এভাৰেষ্ট জয় কৰি উত্তোলন কৰিলে মানুহে নামি আহে কিন্তু জুবিনে নামি নাহিলে তেওঁ আৰোহণ দেখিলে অৱৰোহণ কেতিয়াও নেদেখিলে আৰু সেইটো মানুহৰ জীৱনত খুব কম মানে সম্ভৱ হয় আমি অসমতে দেখিছোঁ বহু মানুহ এটা সময় থাকে সেই সময়ত নহয় কিন্তু জুবিনৰ সময় লাষ্ট 93ৰ পৰা এতিয়ালৈকে প্ৰায় 32 বছৰ গান গোৱা সময়ৰ কথা কৈছোঁ যে জুবিনে যিটো দেখিলে যি দিলে গানেৰে তেওঁ যি জয় কৰিলে সেইটো হয়তো আৰু আমি জীয়াই থাকোঁতে হয়তো আমি কাৰো পৰাই নেদেখিম আৰু সেই গানেৰে যি অন্তৰ জয় কৰিলে আৰু আমি ভাবোঁ যে অসমৰ মানুহৰ বুকুৱে বুকুৱে সোমাই থকা সেই জুবিনক অসমৰ মানুহেই জীয়াই ৰাখিব তেওঁৰ কণ্ঠ আৰু তেওঁৰ ডাঙৰ অস্ত্ৰটোৱে আছিলে তেওঁৰ কণ্ঠ সেই কণ্ঠ আৰু আমি দেখা নাছিলোঁ ইমান শুনাই নাছিলোঁ ইমান সুৰীয়া কণ্ঠ সেই কণ্ঠৰ তুলনাই নহয় যিটো এ আৰ ৰহমানে কৈছিল হিজ ভইচ ইজ এন ইনষ্ট্ৰুমেণ্ট আৰু ইছমাইল দৰবাৰে কৈছিলে যে এইটো কুদৰত কা দেন হে সেইবিলাক কথা আছিল গতিকে য'তে থাকে তেওঁ সুখেৰে থাকক আৰু তেওঁৰ যি অমৃত কণ্ঠৰ যি সুবাস যুগে যুগে অসমীয়াক সমৃদ্ধ কৰি থাকিব এই আশা ৰাখিছোঁ